অসম দিব 2016 কৈছে 2016 পৰা 10 বছৰ হওঁ 10 বছৰত বানমুক্ত অসম বাদ দিয়ক সদায় কেৱল হিন্দু আৰু মুছলমানৰ ৰাজনীতি কোনো এখন চৰকাৰে কোৱা নাই যে অসমৰ প্ৰত্যেক দৰা পথাৰত পানী দিম 1901 চনত আমাৰ অসমৰ দিশকৈ প্ৰথম তেল ওলাইছিলে য'ৰ পৰা পেট্ৰল বনাই য'ৰ পৰা ডিজেল বনাই য'ৰ পৰা কেৰাচিন তেল বনাই ডাঙৰ ডাঙৰ পাইপ লাইন বহুৱাই সেই তেল অসমৰ মাজেদি বেংগলৰ মাজেদি বিহাৰৰ বাৰাউনি হাজাৰ হাজাৰ কিলোমিটাৰ দূৰলৈ পাইপত লৈ গ'ল কিন্তু এখন গাঁৱৰ পথাৰতো এতিয়ালৈকে ওচৰতে থকা মানাহ নদীৰ পৰা এক টোপালো পানী চৰকাৰে খেতিয়কক নিদিয়ে চৰকাৰৰ চৰিত্ৰ বুজিবলৈ ইয়াতকৈ আৰু বেলেগ একো বস্তুৰ প্ৰয়োজন নাই আৰু যিহেতু সিহঁতে ৰাইজৰ কাম নকৰে সেইকাৰণে সিহঁতে হিন্দু মুছলমানৰ ৰাজনীতি সিহঁতক বিনামূলীয়াকৈ ভোট লাগে মুছলমানৰ ঘৰটো ভাঙি দিলে সিহঁতক হিন্দুৱে ভোট দিব মুছলমান মানুহে বিজেপিক বেয়া পালে সেই মুছলমান মানুহে বিৰোধী পক্ষক ভোট দিব গতিকে মাজে মাজে আকৌ মুছলমানৰ ওচৰত অকণমান কাটি দিলে হৈ গ'ল বিৰোধী দলবিলাকে তেওঁলোক আকৌ যেতিয়া চৰকাৰলৈ আহিব তেতিয়া আকৌ একো মুছলমানৰ কাম নহয়